নমস্কাৰ প্ৰথমতে সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ কেইটামান ঘোষণা কৰিছে যে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক 2 লাখকৈ টকা প্ৰদান কৰা আৰু মহিলাসকলক 10,000 পৰা 25,000 টকা প্ৰদান কৰা, তাৰ লগতে যি নতুনকৈ 40 লাখ লোকক ৰেচন কাৰ্ড আৰু যি অৰুণোদয় আছিলে অৰুণোদয়ৰ যি আঁচনি আছিলে তাক 1400 টকালৈ বৃদ্ধি কৰাৰ লগতে নতুনকৈ আৰু 7 লাখ লোকক অৰুণোদয় প্ৰদান কৰিব। গতিকে এই 7 লাখ লোকক কেনেকৈ প্ৰদান কৰিব আৰু এইসমূহ আঁচনি কেনেকৈ লাভ কৰিব সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰিব। শ্ৰদ্ধাৰ ৰাইজ, এতিয়া মই আমাৰ চৰকাৰে লোৱা 4টামান নতুন আঁচনিৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। প্ৰথম কথা, আমাৰ চৰকাৰৰ এটা প্ৰচেষ্টা আছিল যে আমাৰ প্ৰত্যেকটো পৰিয়ালৰ ঘৰত যাতে ৰেচন কাৰ্ড আমি পাব পাৰোঁ। আপোনালোকে হাত দাঙক, কিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড নাই? থাকাবিলাক নালাগে, নাথাকাবিলাক হাত দাঙক, নাথাকাবিলাক। এতিয়া ইয়াত দেখা যায় যে 10% মানুহৰ ঘৰত আমাৰ ৰেচন কাৰ্ড নাই। এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে অক্টোবৰ মাহৰ ভিতৰত একেদিনাখনেই আমি 40 লাখ লোকৰ ঘৰত ৰেচন কাৰ্ড দিম, যাতে কোনেও আৰু মিটিঙত হাত নুতুলে যে মোৰ ঘৰত ৰেচন কাৰ্ড নাই বুলি। আজি ৰেচন কাৰ্ড থাকিলে আমি ঘৰত কি পাওঁ? আমি গাই প্ৰতি 5 কেজিকৈ চাউল, অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়া আমি গৰীব কল্যাণৰ চাউল পাওঁ আৰু নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ আমি চাউল পাওঁ। এতিয়া আমি চেষ্টা কৰি আছোঁ, বা যিটো কামত আমি ইতিমধ্যে উদ্বোধন কৰিলোঁ, সেইটো হ'ল যে যাৰ ৰেচন কাৰ্ড আছে, এই ৰেচন কাৰ্ডখন যদি আপোনালোকে হস্পিটাললৈকে লৈ যায়, এতিয়াৰ পৰা আপোনালোকে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা এই ৰেচন কাৰ্ডখনৰ জৰিয়তে আপোনালোকে পাব পাৰিব। অৰ্থাৎ আগতে ৰেচন কাৰ্ডখন আছিল চাউলৰ, এতিয়া ৰেচন কাৰ্ডখন হ'ল মেডিকেলৰো। অৱশ্যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা বা মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ এখন আমি কাৰ্ড দিম, কিন্তু কাৰ্ডখন থাকক নাথাকক, হস্পিটালত ৰেচন কাৰ্ডখন দেখালে আপোনালোকে 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য পাব পাৰিব। ইয়াৰ পিছত আমাৰ চৰকাৰৰ দ্বিতীয়খন আঁচনি আছিলে অৰুণোদয়। আপোনালোকে জানে যে আমাৰ নিৰ্বাচনৰ আগতে আমি 19 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিছিলোঁ। আৰম্ভ কৰিছিলোঁ 830 টকা দি। এইবাৰ আমি 1000 টকা দিলোঁ, 1000ৰ পিছত 1250 টকা দিলোঁ। এইবাৰ আমি সিদ্ধান্ত লৈছিলোঁ যে আৰু 7 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। চিলেকশ্যন হৈ গ'ল, এফিডেভিট চহী হৈ গ'ল। অহা 10 ছেপ্টেম্বৰৰ দিনত আমি আৰু 7 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি বেংক একাউণ্টত আমি টকা পঠোৱাৰ আমি ব্যৱস্থা কৰিম। তেতিয়া আমাৰ কিমান হৈ যাব? 19 লাখ আৰু 7 লাখ আমাৰ প্ৰায় 26 লাখ হ'ব। আৰু এই 26 লাখে ঠান-ঠিত পোৱাৰ লগে লগে আমি অসমত আৰু 7 লাখ লোকক আমি অৰুণোদয় আঁচনি দিম। তাৰমানে 35 লাখ ফেমিলিক আমি অৰুণোদয় আঁচনি দিম। তেতিয়া এতিয়া হাত উঠালে নোপোৱা অলপ বেছি হাত উঠিব, হয় নহয়? কোনে কোনে পোৱা নাই হাত উঠাওকচোন। অৰুণোদয় পুৰুষসকলে নুঠাব, আৰু পুৰুষসকলৰ, মহিলা যিমানে হাত উঠাওক। এতিয়া আমাৰ লক্ষ্য হ'ব যে অহাবাৰ যেতিয়া আমি মিটিঙত আহিম, তেতিয়া অৰুণোদয় নোপোৱা হাত উঠোৱা সংখ্যাও যাতে লাহে লাহে কমি কমি গৈ থাকিব। আৰু এইবাৰ আমি কি কৰিম? এই যে 1250 টকা আমি অৰুণোদয় দিছোঁ, লাহেকৈ এই অৰুণোদয় আমি 1400 টকালৈকে লৈ যাম। অৰ্থাৎ নতুন বা পুৰণি সকলোৱে বেংক একাউণ্টত মাহত 1400 টকা মাহেকী পোৱা আৰম্ভ কৰিব। ইয়াৰ লগত
এইবাৰ আমি আৰু দুটা নতুন আঁচনি কৰিব খুজিছোঁ। সেই দুটা নতুন আঁচনি হ'ল, ইয়াত আত্মসহায়ক গোটত কিমান মহিলা আছে হাত উঠাওকচোন। কিমান আছে? এইকেইগৰাকী আছে নে এইফালেও আছে? ঠিক আছে। আজি আমাৰ অসমত 3,70,000 আত্মসহায়ক গোট আছে। এই 3,70,000 আত্মসহায়ক গোটত 14 লাখ আমাৰ মহিলা আছে। এতিয়া আমি যেতিয়া ক্লাষ্টাৰ ফেডাৰেশ্যন কৰোঁ বা আমি আত্মসহায়ক গোটৰ কাম কৰোঁ, তেতিয়া আমি গ্ৰুপ হিচাপে কৰোঁ। এইবাৰ আমি চিন্তা কৰিলোঁ যে গ্ৰুপতটো থাকিবই আৰু গ্ৰুপৰ লগত মহিলাসকল থাকিবই, কিন্তু মহিলাসকলে ব্যক্তিগতভাৱেও কিবা এটা ঘৰত উদ্যোগ বা ব্যৱসায় স্থাপন কৰিব পাৰে নেকি? যিসকল মহিলাই এই আমাক লিখিতভাৱে জনাব যে আমি একোটা উদ্যোগ বা আমি সৰু সুৰা ব্যৱসায় এটা নিজে কৰিব খোজো, তেনেকুৱা মহিলাসকলৰ বেংক একাউণ্টত এইবাৰ আমি 10,000 টকাকৈ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ, যাতে মহিলাসকলে নিজাকৈ কিবা এটা কৰি তেওঁলোকে উৎপাদন কৰিব পাৰে। যেতিয়া এই 10,000 টকা ভাল কামত খৰচ হ'ব, বেংকৰ পৰা ভৱিষ্যতে আমি আৰু 25,000 টকাৰ লোন উলিয়াই দিম আৰু বেংকক 10,000 টকাটোতো বেংকক ঘূৰাই দিব নালাগে, কিন্তু বেংকৰ পৰা লোৱা পিছত যি 25,000 টকা ঘূৰাই দিব লাগিব, তাৰো সুদখিনি চৰকাৰে ঘূৰাই দিব। তেনেকুৱা ব্যৱস্থা এটাও আমি হাতত লৈছোঁ। ইয়াৰ উপৰিও 1 লাখ চৰকাৰী চাকৰি আমি দিলোঁ আৰু 22,000 চাকৰিৰ ইণ্টাৰভিউ অহা জুলাই আগষ্ট মাহত ওলাব আৰু বছৰে বছৰে চাকৰি আমাৰ ওলাই থাকিব। কিন্তু তাৰ লগত আমাৰ ডেকা ল'ৰাবিলাকে যাতে বিভিন্ন বাণিজ্যিকভাৱে আগবাঢ়ি যাব পাৰে, সেইবাবে এইবাৰ আমি হাতত লৈছোঁ যে অসমৰ 2 লাখ ল'ৰা ছোৱালীক আমি ক্ষুদ্ৰ উদ্যোগ আৰু ব্যৱসায় স্থাপন কৰিবৰ বাবে আমি 2 লাখ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত আমি সহায় কৰিম, তেওঁলোকক আমি আগুৱাই লৈ যাম। প্ৰথমতে 1 লাখ পাব, 1 লাখৰ সৎব্যৱহাৰ হ'লে আৰু 1 লাখ পাব আৰু 2 লাখ টকাৰ সৎব্যৱহাৰ হোৱাৰ পিছত তেওঁলোকে নিজেও কিবা নহয় কিবা কৰি আগবাঢ়ি যাব পাৰিব। পৰৱৰ্তী পৰ্যায়ত আমি বেংকৰ লগত বহি স্কিমো বনাম, যাতে 2 লাখ টকাৰ সফল ব্যৱসায় কৰা ব্যৱসায়ীসকলে ভৱিষ্যতৰ দিনত বেংকৰ লোন পাবলৈ সক্ষম হয়। আজি আপোনালোকে চিন্তা কৰক যে অসমত 24খনকৈ মেডিকেল কলেজ নিৰ্মাণৰ সপোন, নগৰে চহৰে ৰাস্তা ঘাটৰ লগত উৰণীয়া সেতু নিৰ্মাণ, মথাউৰিৰ ওপৰত পকী ৰাস্তা নিৰ্মাণ আৰু বিদ্যুতৰ ক্ষেত্ৰত পাৱাৰ ট্ৰেন্সফৰ্মাৰ সকলো জাগাতে স্থাপন, বানপানী হোৱা অঞ্চলবিলাকত উন্নত মানদণ্ডৰ মথাউৰি নিৰ্মাণ, অসমৰ বিদ্যালয়সমূহক হাইস্কুলসমূহক পৰ্যায়ক্ৰমে 7-8 কোটি টকাকৈ দি স্কুলবিলাক নতুনকৈ নিৰ্মাণ কৰা, মহাবিদ্যালয় নথকা অঞ্চলত মহাবিদ্যালয় স্থাপন কৰা, আদৰ্শ বিদ্যালয় স্থাপন কৰা আৰু তাৰ লগত দুখীয়া আৰু দৰিদ্ৰ ৰাইজৰ বাবে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ পৰা মাহিলী অৰুণোদয়ৰ পৰা আৰম্ভ কৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সাহায্য, 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সাহায্যৰ পৰা আত্মসহায়ক গোটৰ মহিলা সদস্যসকললৈ আৰ্থিক অনুদান, 1 লাখ চৰকাৰী চাকৰি, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই আৰু তাৰ লগত আমাৰ আগবাঢ়ি অহা যুৱকসকলক ব্যৱসায় কৰিবৰ বাবে প্ৰেৰণা প্ৰদান। আজি আমাৰ ৰাজ্যখনত মাত্ৰ 2টা বছৰৰ ভিতৰতে জল জীৱন মিছন হওক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান হওক, আজি কেন্দ্ৰীয় চৰকাৰৰ আটাইবোৰ আঁচনিক
দ্ৰুত গতিত আগবঢ়াই লৈ যোৱা